হয়, কাজিৰঙালৈ যদি আপুনি আহিব বিচাৰে তেতিয়া কিন্তু সাৱধান। সাৱধান অন্য কাৰণত নহয়, কাজিৰঙাৰ বন্যজন্তু সুৰক্ষাৰ বাবে আপুনি সাৱধান হ'ব লাগিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আপুনি গাড়ী চলাওঁতে আপোনাৰ যান বাহনৰ স্পীড যদি আপুনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, গতিবেগ যদি আপুনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেতিয়া কিন্তু সঁচাকৈয়ে সাৱধান হ'ব লাগিব আপুনি। কাৰণ আপোনাৰ গতিবেগ 40 কিলোমিটাৰতকৈ বেছি হোৱাৰ লগে লগে আপোনাৰ মোবাইললৈ এটা মেছেজ যাব আৰু চালান আহিব। আপুনি সেই চালান আপুনি পে' কৰিবই লাগিব, কোনো কাৰণতে সেয়া আপোনাক ক্ষমা কৰা নহ'ব। আমি আছোঁ কাজিৰঙাৰ ৰাজপথত, আমি দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য। এয়া হ'লগৈ ইণ্টাৰচেপ্টাৰ, এয়া গোলাঘাট জিলাৰ পৰিবহণ বিভাগৰ গোলাঘাট জিলাৰ অন্তৰ্ভাগৰ তেওঁলোকৰ অধীনস্থ এয়া ইণ্টাৰচেপ্টাৰ। আৰু আমি অন্তৰ্ভাগৰ অকণমান দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ, আচলতে কি ধৰণে তেওঁলোকে চালানৰ কাম কৰে, গাড়ীৰ স্পীডটো কি ধৰণে চায়, সেই গোটেই গতিবেগ কেনেকৈ নিয়ন্ত্ৰণ কৰে বা গতিবেগৰ কি ধৰণে কামখিনি কৰে সেয়া আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াত যদি গাড়ীয়ে অহা যোৱা কৰে তেতিয়া ইয়াৰ সমগ্ৰ বিষয়খিনি এই কেমেৰাত আবদ্ধ হয় আৰু এগৰাকী বিষয়াই ইয়াত কেমেৰা তেওঁলোকে ৰেকৰ্ড কৰে আৰু সেই ধৰণে চালান কটা হয়। আৰু ই চালান হয়, এই ই চালান গাড়ীৰ লগে লগে যি অনাৰ গাড়ীৰ মালিকৰ মোবাইললৈ মেছেজ যাব আৰু 2000 টকা ভৰিব লাগিব। 2000 টকা নিদিলে গাড়ীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু সেই ধৰণে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হয়। আমি এখন দেখুৱালোঁ, আমি অকণমান এখেতৰ পৰা সুধিম। দাদা, এই মাত্ৰ যিখন গাড়ী গ'ল, এই গাড়ীখনৰ স্পীডটো কিমান আছিলে? এই গাড়ীখন বিল' 40 আছিলে। বিল' 40? হয় হয়, আমাৰ ইয়াতে তাৰমানে আমি স্পীডটো আমাৰ ইয়াতে এই যিটো স্পীড লিমিট আছে হয় সেইটো ইয়াতে মানে ফিক্স কৰা আছে। তাৰ ওপৰত যিখিনি গাড়ী আহে অহাৰ লগে লগে কেমেৰাই ডিটেক্ট কৰে আৰু ইয়াতে ফটোটো আহি যায় এই স্ক্ৰীণত। ফটোটো আহিলে ইয়াতে প্ৰিণ্ট অপশ্যন আছে, আমি প্ৰিণ্ট আউট উলিয়াই দিওঁ। উলিয়াই দিয়াৰ পিছত ই চালান কটা হয়। এতিয়া মানে 40তকৈ বেছি হ'লেহে ওলাব? হয় হয় হয়। এই গাড়ীখন যে আহি আছে এইখন? হয়, এখন 53 চাওক। এখন 53 দেখিলে নাই, স্পীড 53 এনেকৈ আহি গ'ল। এতিয়া মই ইয়াত আপোনাৰ এইটো ইয়াতে প্ৰিণ্ট দি দিলোঁ। প্ৰিণ্ট দিয়াৰ পিছত প্ৰিণ্টৰ পাছত প্ৰিণ্ট হৈ যাব। ইয়াত প্ৰিণ্ট আউট ওলাই যাব আৰু তেনেকৈয়ে আচলতে ইয়াৰ স্পীড লিমিটটো চেক কৰা হয়। আমি অফিচাৰ আছে, তেওঁৰ সৈতে কথা পাতিম, এনফৰ্চমেণ্ট বিষয়া আছে, তেখেতৰ সৈতে কথা পাতিম। আপোনালোকে এই যে ছিষ্টেমটো কৰি আছে, কেনেকুৱাকৈ ইয়াৰ চালানটো কি ধৰণে হয়গৈ? চালানটো আমি আমাৰ ই মেচিনত আমি চালান কাটোঁ আৰু চালান কটাৰ পিছত তেওঁলৈ মেছেজ যাব। অনাৰলৈ মেছেজ যাব। কিমান হয়গৈ আপোনালোকৰ? ডেইলি আমি প্ৰায় 100-150 এনেকৈ আমি চালান কাটোঁ। যোৱা জুলাই মাহত আছিলে আমাৰ প্ৰায় 3000 চালান আমি কাটিছোঁ আৰু ফাইন ইম্প'জ কৰা হৈছে 65,800,000। 65 লাখ টকা? 65 লাখ টকা। কিহৰ কাৰণে কাটিছে চালান? এইটো অভাৰ স্পীডৰ কাৰণে। অভাৰ স্পীড? হয়। কিমান গতিবেগ কিমান হ'ব লাগিব? গতিবেগ ইয়াত 40 হ'ব লাগিব। 40তকৈ ওপৰ গ'লে ইয়াত ফাইন কটা হয়। 40তকৈ ওপৰ গ'লে? 40তকৈ ওপৰ গ'লে 3000 গাড়ীয়ে তেনেকুৱা কৰিছে এমাহত? হয়। সেইটো আপুনি মোক কোনটো মাহৰ দিলে? জুলাই মাহটো আমি জুলাই 2021। এই কিহৰ কাৰণে? বন্যজন্তু সুৰক্ষা? বন্যজন্তু সুৰক্ষাৰ কাৰণে আমি মানে ই চালান কাটিবলগীয়া হৈছে। ইয়াত 40 যাবই লাগিব। অন্যান্য মাহতো একেই হয় নেকি? অন্যান্য মাহত কেতিয়াবা কমে, কোনোবা মাহত কমে, কোনোবা মাহত বেছি হয়। গুৰুত্বপূৰ্ণ কথা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আমি দেখুৱাইছোঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি দাঁতি কাষৰীয়া 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই 37 নং ৰাষ্ট্ৰীয় ঘাইপথেদি আহ যাহ কৰোঁতে যদি যান বাহন লৈ আহ যাহ কৰে তেতিয়া কিন্তু সাৱধান হ'বৰ হ'ল। কাৰণ সাৱধান নহ'লে 40 কিলোমিটাৰতকৈ যদি গতিবেগ যদি বৃদ্ধি পায় তেতিয়াই ই চালান গাড়ীৰ মালিকলৈ যাবগৈ। ড্ৰাইভাৰে যদি খেলি মেলি কৰে, ড্ৰাইভাৰে যদি 40তকৈ ওপৰত চলায় তেতিয়াও কিন্তু ই চালান যাবগৈ গাড়ীৰ মালিকলৈ, স্বত্বাধিকাৰলৈ যাবগৈ। আৰু তেনেকৈ বিগত মাহত জুলাই 2021ত 65 লাখ টকাৰ চালান কাটিছে বুলি ইতিমধ্যে কৈছে, য'ত নেকি 3000 কেছ হৈছে। আমি দেখুৱালোঁ কাজিৰঙা ৰাজপথৰ পৰা সমগ্ৰ দৃশ্য এই মুহূৰ্তত।